মানাস সমষ্টিৰ আমাৰ ইউপিপিএলৰ নেতা কৰ্মী আৰু মানাসৰ ভোটাৰ ৰাইজৰ মোৰ ওপৰত যি বিশ্বাস আস্থা এই বিশ্বাস আস্থা থকাৰ কাৰণে আমাৰ ইউপিপিএল দলৰ নেতৃবৃন্দ আৰু আমাৰ দলৰ সভাপতি মাননীয় প্ৰমোদ বড়ো ছাৰে মোক মানাসৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিলে। তো মানাস সমষ্টি হ'ল এটা মানে আমাৰ অসমৰ এটা বহুত ইম্পৰ্টেণ্ট সমষ্টি। তো ইয়াত বিভিন্ন সমস্যা আছে, ৰাস্তা ঘাটৰ সমস্যা আছে, দলঙৰ সমস্যা আছে আৰু গৰাখহনীয়াৰ সমস্যা আছে। এই সকলো সমস্যাবোৰ মই ৰাইজৰ লগত থাকি পেলাই কাম কৰিবলৈ মোৰ খুব ইচ্ছা। গতিকে মই আশা কৰিছোঁ ৰাইজে মোক সহায় কৰিব। এইটো মই মানে এইটো চেল্ফ কনফিডেন্স, আত্মবিশ্বাস আছে। কিমান আশাবাদী আপুনি জয়লাভ কৰিব পাৰিব এই সমষ্টিটোৰ পৰা? নিশ্চয়, কাৰণ ইয়াত আমাৰ অপজিশ্যন দল NDA এখেতসকলে মানাস সমষ্টিৰ বাহিৰত কেণ্ডিডেট হিচাপে মনোনীত কৰিছে। আজি মানাস সমষ্টিৰ ৰাইজে সমষ্টিৰ বাহিৰত কেণ্ডিডেটক কোনোদিন একচেপ্ট নকৰে। আৰু এখেত থানেশ্বৰ বসুমতাৰী এখেতে যোৱা আমাৰ চাপাগুৰি সমষ্টিত যেতিয়া উৰ্খাওগৰা ব্ৰহ্ম ছাৰে কোকৰাঝাৰৰ পৰা কেণ্ডিডেট হিচাপে হৈ আহিছিলে, তেতিয়া এখেতে বহুতটা মানে ঠাট্টা কৰিছিল UG ব্ৰহ্ম ছাৰক যে UG হ'ল চালানীয়া মাছক ৰাইজে ভোট নিদিয়ে, বিভিন্ন ধৰণে এখেতে ঠাট্টা কৰিছিল। এখেতে এতিয়া নিজে মানাসৰ মানে চালানী মাছ। তো মানাস সমষ্টিৰ ৰাইজে মানাস নদী বিকে নদীৰ লোকেল মাছ খায়, চালানী মাছ নাখায়। গতিকে এখেতে কোনোদিন জিকিব নোৱাৰে। আজিৰ দিনটোতে প্ৰতিবাদ কৰিছে বিপেক কৰ্মীসকলে। সেইকাৰণে মই কৈ আছোঁ, আজিৰ দিনত মোক ৰাতিৰ পৰা ফোন কৰিছে, ৰাতি 10টা বজা 3:30 বজালৈকে মোক ফোন কৰিছে BPFৰ নেতা কৰ্মীসকলে মানাসৰ। তো এখেতসকলে এখেতে একচেপ্ট কৰিব নোৱাৰে আৰু এখেতে কোনোদিন জিকিব নোৱাৰে। নিশ্চয় যোগাযোগ কৰিছে, সেইকাৰণে মোৰ বিশ্বাস আহিব। মানাহ সমষ্টিৰ ভিতৰত দুটাকৈ পাৰিষদ বিপেকৰ লগত আছে, মাখালবাৰীয়াটো মথমগুৰি। তেনে ক্ষেত্ৰত কেনেদৰে প্ৰত্যাহ্বান হ'ব নেকি কিবা? হাগ্ৰামা মহিলাই ডাঙৰীয়াই নিজে কৈছে এতিয়া আৰু BPF নাই। BPF আগতে আছিল, এতিয়া BPF নাই, এতিয়া NDA, that means BJP। তো যোৱাবাৰ এখেতসকলে মাইনৰিটি অঞ্চলত গৈ পেলাই বহুখিনি প্ৰপাগাণ্ডা কৰিছিলে যে UPPLক ভোট দিয়া মানে BJPক ভোট দিয়া, যে 2025 চনত আকৌ যদি প্ৰমোদ বড়োক BTRত চিফ কৰে, যে হিমন্ত বিশ্ব শৰ্মাত লগ লাগি পেলাই মাইনৰিটিবিলাকক উচ্ছেদ কৰিব। এইকাৰণে যোৱাবাৰ হালবাৰী সমষ্টি আৰু মথংগুৰি সমষ্টিত থকা যিমানখিনি মাইনৰিটি আছিলে এখেতসকলৰ 80-90% BPFক ভোট দিছে। কিন্তু BPFে বিশ্বাসঘাতকতা কৰিলে। 28টা জিকাৰ পাছতো এখেতসকলে এতিয়া BJPক লগত লৈ পেলাই BTRৰ চৰকাৰ চলালে। এইকাৰণে ইয়াৰ প্ৰত্যুত্তৰটো দিবলৈ আমাৰ মানাস সমষ্টিৰ মাইনৰিটিসকলে সাজু হৈ আছে। আজিৰ দিনত BPFক ভোট দিয়া মানে BJPক ভোট দিয়া। তো গতিকে মাইনৰিটিসকলে আজিৰ দিনত BPFক ভোট নিদিয়ে। কি বিশেষ দালাং, বাউণ্ডাৰী ৱাল, স্কুল বিল্ডিং এইবিলাকতো হৈ থাকিব, এইবিলাকতো মই কৰিমে। তাৰ পাছতো আমাৰ যিটো মানে পাৰ্মানেণ্ট চলুচন, আমাৰ সমস্যাৰ পাৰ্মানেণ্ট চলুচনটো হ'ল আমাৰ প্ৰত্যেকৰে ঘৰত থকা যিবিলাক ল'ৰা ছোৱালী আছে, এই ল'ৰা ছোৱালীবোৰক কোৱালিটি এডুকেশ্যন দিব লাগিব, গুণগত শিক্ষা দিব লাগিব, তেওঁলোকক মানে ভাল বাট দেখুৱাব লাগিব। মই যোৱা 15 বছৰে মোৰ আমাৰ ইউথৰ এডুকেশ্যনৰ কাৰণে তেখেতসকলক ভাল ৰাস্তা দেখুৱাৰ কাৰণে কাম কৰি আছোঁ। গতিকে মই আজিৰ দিনত জিকি যোৱাৰ পাছত মানাস সমষ্টিত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক জাতীয় সংগঠন আছে, ABMC হওক, আপচুৱে হওক, আচুৱে হওক, আকাচুৱে হওক, এখেতসকলৰ লগত থাকি পেলাই মই আমাৰ ল'ৰা ছোৱালীবোৰৰ ইউথৰ কাৰণে কাম কৰিবলৈ খুব ইচ্ছা আছে।